মাতব্বৰ আগৰ পৰা মাতব্বৰ আমাৰ ইয়াৰ গাঁৱৰ যিকেইটা আমাৰ ওচৰ চুবুৰীয়া মানুহ আছে আমাৰ গাঁৱটোক 1 নং কান্দুলিমাৰি 2 নং কান্দুলিমাৰি খৈৰামাৰি গাঁও যে ইয়াৰ মানুহে তাৰ কাৰণে শান্তি নাপায় তাত গৈ আপোনালোকৰ যিমান গৰীব মানুহ আছে সিহঁতক গৈ চান্দা ধৰে 20,000 30,000 কৰি চান্দা ধৰি সিহঁতে টকা পইচা লৈ সি তাত ঘৰ বনাই আছে একো বিজনেছ নাই তাৰ চৰত তাৰ সিহঁতে 7টা বাইকৰ লগত গোটেইকেইটাৰ লগত পিস্তল আছে আৰু গোটেইকেইটাৰ লগত পিস্তল আছে হাত বাইকক আছে আৰু 30-32টা বাই ভতিজা আছে সিহঁতৰ আৰু ইয়াত যে আহিছে ইয়াত আপোনাৰ যিবিলাক ছোৱালী আছে মানুহৰ ছোৱালীবিলাকে শান্তি নাপায় পৰহিৰ দিনাখন এটা ল'ৰাই এটা ছোৱালীক পলাই লৈ গুচি গ'ল এইটো এতিয়ালৈকে বিচাৰি পোৱা নাই সিহঁতে বিচাৰি আছে পোৱা নাই আৰু ইয়াত ছোৱালীবিলাকে আৰু মাইকীবিলাকে শান্তি নাপায় মাইকী মানুহে শান্তি নাপায় সিহঁতৰ ল'ৰা ছোৱালীৰ কাৰণে অত্যাচাৰ কৰে আৰু পিস্তলটো সিহঁতৰ বাইকৰ লগত গোটেইখিনিৰ লগত আছে আৰু স্থানীয় আমাৰ যি বাহিন্দা আছে সিহঁতেও ইয়াত থাকি শান্তি নাপায় 20,000 30,000 চান্দা দিব লাগে চান্দা নিদিলে বন্দুক দেখুৱাই গুলি কৰিব মাৰি পেলাব মাতব্বৰ ৰাজ আমি সেইটো হয় সিহঁত ড্ৰাগছৰ লগত জড়িত তাত যে ঘৰ আছে সেইটো আমাৰ ঘৰৰ ওচৰতে ঘৰ তাত আমি ৰাতি 12টা 1টাৰ লগত তাত আড্ডা হৈ থাকে বহুত বাইকেৰে বহুত মানুহ আহি থাকে দূৰৰ পৰা তাৰপৰা ড্ৰাগছ লৈ যায় আমি ড্ৰাগছ বিক্ৰী কৰে আমি তাত হেৰি পাইছোঁ কেইদিনমান কৈছোঁ তাক সেইটো কাৰণে আমাৰ যে কুদ্ৰত আলী মোৰ জেঠুৰ ল'ৰা তাক গুলিয়াইছে ডাইৰেক্ট কোবাইছে মোকো মাৰিছে নুৰ হুছেইনৰ নেতৃত্বত এটা দলে কমেও 20-25 মান হ'ব তেওঁলোকে এই জাহিৰুল ইছলাম ফেমিলি মেম্বাৰৰ ওপৰত আক্ৰমণ চলাইছিলে তেওঁলোকে গুলি চালনাও কৰিছে এই সংক্ৰান্তে আমি এটা কেছো ৰেজিষ্টাৰ কৰিছোঁ আৰু সেই ঘটনাটোত জাহিৰুল ইছলাম ফেমিলি মেম্বাৰ 8জনকে ইনজুৰ হৈছে তেওঁলোকক ট্ৰিটমেণ্ট কৰা হৈছে আৰু 4জন মানুহ ৰেফাৰ হৈছে ইনভেষ্টিগেশ্যন আমি নুৰ হুছেইনক বিচাৰি আছিলে নুৰ হুছেইন আমি আল্টিমেটলি পালোঁ এণ্ড আমি হোপ কৰিছিলোঁ যে আমি তাক আৰ্মছ ৰিকভাৰী কৰিব পাৰিম আৰু কেছবোৰ ধৰা পৰিব সেইমতে সি আমাক লিড কৰি লৈ গৈ আছিলে 1 নং কান্দুলিমাৰি গাঁৱত সি আগে আছিলে আমি পিছে আছিলোঁ আমি কেছ ঘৰ চাৰ্চ কৰিলোঁ দুটাকে কেছ ঘৰ চাৰ্চ কৰিলোঁ কিন্তু কেছবোৰ নাপালোঁ ইতিমধ্যে চাগে তেওঁলোকে খবৰ পালেই আমি আহা যেতিয়া আমি ৰিটাৰ্ণ হৈ আহি আছিলোঁ তেতিয়া সি আগে আছিলে আমাৰ ৰাস্তা দেখাই গৈ আছিলে আমাৰ ওপৰত কোনো ডিছকাৰী গাড়ীয়ে ফায়াৰ কৰিছে ডিউৰাণ্ড ফায়াৰ কৰিছে ইন ৰিটেলিয়েশ্যন আমি এটা একাউণ্ট ফায়াৰ কৰিছোঁ সেইটো একজেক্টলি এতিয়া বৰ্তমান ক'ব নোৱাৰিম যিহেতু মানে একদম ইনিচিয়েল ষ্টেজ আছে ইনভেষ্টিগেশ্যনটো আমি ইনভেষ্টিগেট কৰি ভৱিষ্যত যদি আমি কিবা পাওঁ লিড পাওঁ আপোনালোকক নিশ্চয় জনাম আৰু থাকি নুৰ হুছেইন ড্ৰাগছ মাফিয়া নে ডকাই সেই এংগেলটোও আমি ইনভেষ্টিগেট কৰি আছোঁ যিহেতু নুৰ হুছেইন আগত আমি পোৱা নাছিলোঁ এতিয়া পাইছোঁ সেই এংগেলটো আমি ইনভেষ্টিগেট কৰি ৰাতি আপোনাৰ 4টামান বজাত মই ইয়াত আহিছোঁ পুলিচ বাহিনীয়ে মোক মাতিছিল আহি ইয়াত গম পালোঁ অচি ছাৰে ক'লে এই নুৰ হুছেইন নামৰ মানুহজনক লৈ তেওঁৰ ডাঙৰ ককায়েকৰ ঘৰত গৈছিল সিহঁতক ধৰিবৰ কাৰণে তাৰপিছত ইয়াত অহাৰ লগে লগে ইয়াত বোলে গুলিয়াগুলি হৈছে তাৰপিছত প্ৰত্যুত্তৰ দিলে অচি ছাৰে তাৰপিছত মানে এই নুৰ হুছেইন নামৰ মানুহজনৰ ভৰিত গুলি লাগিছে ঘটনাটো আপোনাৰ 2:42 মান বজাত হৈছে